নমস্কাৰ দীপশিখা অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো পৰহি দিনাখন মই এটা ভিডিঅ' দিছিলো মেনিফেষ্টেশ্যনৰ ওপৰত মেনিফেষ্ট কেনেকৈ কৰিব লাগে আৰু সেইদিনাখন যেহেতু এটা ভাল দিন আছিল গতিকে সেই দিনাখন ভিডিঅ'টোত বহুতে কেনেকৈ কৰিব লাগে সেই বিষয়ে মোক মানে আকৌ পাৰ্সোনালি মেছেজ কৰিছিলে মই হেতু বিষয়ে ধুনিয়াকৈ তাত বুজাই কৈছিলো আৰু তাৰ লগতে মই মেনিফেষ্টৰ বিষয়েও কৈছিলো যে কেনেকৈ মেনিফেষ্ট কৰিব লাগে বা মই কেনেকৈ কৰো নৰমালি মই কেনেকৈ কৰো তাৰ পিছতো বহুত ধৰণৰ কোৱেশ্চন আহিছিল বহুত ফোন কৰিছিল বহুতে মেছেজ কৰিছে আৰু আগতে মোৰ পৰা পাৰ্সোনালি কোনো যিসকলে মোৰ লগত মানে এই বিষয়ে কথা পাতিছিল যেহেতু মই এক্সেছৰ ক্লাছৰ লগত সৰু যিখিনি মই নিজে জানো তেনেকুৱা টিপছ বিলাক মই লগতে দিয়ে দিওঁ যিসকলে মোৰ লগত এক্সেছ কৰিছে তেওঁলোকে খুব ভালকে জানে গতিকে তেনেকে মোৰ পৰা টিপছ লোৱা বহুতৰে ভাল ৰিজাল্ট হৈছে মেনিফেষ্ট কৰাৰ পাছত সেইটো বিষয়েও মই আজি আপোনালোকক কম কিন্তু তাৰ আগতে মই এটা আপডেট দি লওঁ যেহেতু 2 তাৰিখে মই এটা ক্লাছ দিছো গুৱাহাটীত মোৰ ঘৰতে হ'ব ক্লাছটো গতিকে আপোনালোকে যিসকলে বিচাৰে গুৱাহাটীত ক্লাছটো কৰিব পাৰে আৰু তাৰ পাছতে থাকিব 9 তাৰিখে ক্লাছ দিম নগাঁৱত গতিকে নগাঁৱত যিসকলে বিচাৰে এক্সেছ ভাৰ্চৰ ক্লাছ মোৰ পৰা লবলে বা সেশন এই দুইটাই দিয়া হ'ব গতিকে এই দুটাৰ কাৰণে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে তাৰ উপৰিও যিসকলে অকল সেশনৰ কাৰণেহে ভাবে সেশন লব বিচাৰে তেওঁলোকেও মোক যোগাযোগ কৰিব পাৰিব গুৱাহাটীত মই মোৰ ঘৰত ৰেগুলাৰ মই বাৰ সেশন দিও গতিকে যিসকলে আহিব বিচাৰে আৰু বহুতে ভাবে মানে পাম নে নেপাম আপোনালোকে এটা মোক ফোন কৰি লব বা হোৱাটছএপত এটা মেছেজ কৰি বলে আপোনালোকে আপোনালোকৰ স্লটটো বুক কৰিব তেতিয়া মই 1 ঘণ্টা এটা আপোনালোকৰ কাৰণে ৰাখি লম আপোনালোকৰ নামৰ মানে যিজনে মোক বুক কৰিব তেওঁৰ কাৰণে মই 1 ঘণ্টা এটা ৰাখি লম গতিকে তেনেকৈ মই বাৰ সেশন গুৱাহাটী ঘৰত দি থাকো আৰু এতিয়া আহিছো মই মেনিফেষ্টৰ কথা ক'বলে মেনিফেষ্ট আসলতে মই নিজে বহুত আগৰ এতিয়া মই ফিল কৰো যে সৰুতে কিছুমান কথা যিবিলাক ভাবি থৈছিলো যিবিলাক মই লিখি থোৱা নাছিলো কিন্তু মই ভাবু সেই কথাবিলাকে মোৰ লগত হৈ আছে সদায় সৰুতে মই ভাবিছিলো যেহেতু মোৰ মা দেউতা দুজন চৰকাৰী চাকৰিয়াল গতিকে মই ভাবিছিলো যে মই চৰকাৰী চাকৰি নকৰো কিয় নকৰো বুলি মোৰ মনলৈ আহিছিল মই নাজানো কিন্তু মোৰ চৰকাৰী চাকৰি কৰিব মন নাই আৰু মই কেতিয়াও মানে মই বেলেগৰ দলত কোনোবাই মোক আদেশ দিব মই হেমতি কাম কৰিম মই হেনেকুৱা হেতু মোৰ একদম ভবাৰ বাহিৰত আছিল কিন্তু তাৰ পিছত পঢ়াশুনাও কৰিলো পঢ়াশুনাৰ পিছত এতিয়া যদি মই এটা চাকৰি বিচাৰো চাকৰি এটা নিশ্চয় পাম কিন্তু মোৰ মনটোৱে নকয় আৰু মই তেতিয়া ভাবিছিলো যে মই নিজে নিজৰ কাম মই নিজে কৰিম আৰু সেই বস্তুটোৱে মোৰ লগত মই এতিয়া ফিল হয় কোনবাখিনি যে মই হেতু সৰুৰ পৰা মেনিফেষ্ট কৰিছিলো যেটো কাৰণে নেকি মই কাৰোবাৰ তলত কাম কৰিবলগীয়া হোৱা নাই যি কৰিছো মই নিজে কৰি আছো নিজৰ মতেদি মই কৰিব পাৰিছো নিজৰ ফ্ৰীডম আছে মোৰ কামত মই যেতিয়া মই ভাবিছো যে কাম কৰিছো যদি মই ভাবিছো আজি মই কৰবাত যাম মই ওলাই গৈছো মোৰ আসলতে মই হেনেকৈ জীৱনটো ভাবিছিলো সৰুতে আৰু হেনেকুৱাই হৈছে তাৰ পিছত মই মোৰ জীৱনত মই কেতিয়াবা মেনিফেষ্ট হোৱা কথা মই কওঁ তাৰ পিছত মই যেতিয়া সৰুতে ভাবিছিলো যে নহয় মই নিউজ ৰিডিং কৰিম যেতিয়া সৰু আছিল তেতিয়া দূৰদৰ্শন আছিল দূৰদৰ্শন যেতিয়া নিউজ পঢ়া দেখো কেনেকৈ সোমায় টিভিত এজন মানুহ কেনেকৈ সোমায় হেতু বৰ মানে উৎসুকতা আছিল কেনে জানিবৰ কাৰণে তাৰ পিছত যেতিয়া মই গ্ৰেজুৱেচন কমপ্লিট হ'ল মাস কমিউনিকেশনত সোমালো মাস কমিউনিকেশনত মানে পৰীক্ষা দিলো তাত মই পাছ কৰিলো মাস কমিউনিকেশন কৰিলো মাষ্টাৰ্ছ কৰিলো মাস কমিউনিকেশনত গতিকে মই যেটো মেনিফেষ্ট কৰিলো তাৰ পিছত মই টিভিটো কাম কৰিলো মিডিয়াটো মই কাম কৰিলো গতিকে সেই বস্তুবিলাক মোৰ সৰুতেই হৈছিল সৰুতেই মই ভাবিছিলো কথাবিলাক সেই কথাবিলাকে মোৰ ফলিয়াই গৈছিল গতিকে ঠিক তেনেকৈ মই এতিয়া মই যিবিলাক কথাত মই মেনিফেষ্ট কৰো সেই প্ৰতিটো কথাই মোৰ মেনিফেষ্টত ফলিয়াই কিন্তু মই এগৰাকীয়ে মোক সুধিছিল ফোন কৰি পেলাই যে মই মেনিফেষ্ট কৰিব বিচাৰো কিন্তু ৰাতিলে লৰা ছোৱালীক সামৰি নিজে শুবলে যোৱালে মোৰ মেনিফেষ্ট লিখা কেতিয়াও নহয় গতিকে মই কেনেকৈ মেনিফেষ্ট কৰিব পাৰো যদি একেবাৰে সহজকৈ আপোনালোকে মেনিফেষ্ট কৰিব বিচাৰিছে সহজকৈ যদি আপোনালোকে নিজৰ কিবা ঠিক কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকে পানীৰ লগত এগিলাস পানী লৈ পেলাই আপোনালোকে মেনিফেষ্ট তেনেকৈও কৰিব পাৰে
সেইটো একদম সহজ উপায় কাৰণ আমি ৰাতিপুৱা এগিলাছ পানী সকলোৱে খাওঁ যেতিয়া ল'ৰা ছোৱালীক স্কুল পঠাই কোনোবাই আমি বহো পানী গিলাছ খাবলৈ বা কোনোবাই খুব সোনকালে উঠি পেলাই পানী গিলাছ লৈ পেলাই বহো অকমান সময় পানী গিলাছ খাবৰ কাৰণে যদি আপোনালোকে পানী গিলাছ লৈছে পানীটো এনেকুৱা এটা এনাৰ্জি এনেকুৱা এটা বস্তু হয় যিটোৱে খুব পটককে মানে এবজৰ্ব কৰে যদি আপুনি ভালো দিছে হেতু এবজৰ্ব কৰিব পাৰে যদি বেয়াও কিবা দিছে হেতু আপোনাৰ এবজৰ্ব কৰিব পাৰে গতিকে এফাৰ্মেশন বিলাক এনেকে পানী গিলাছ লৈ পেলাই পানী গিলাছত আপোনালোকে এফাৰ্মেশন কৰক যে আপোনালোকে কি বিচাৰিছে কি হোৱাটো বিচাৰিছে সেই পানী গিলাছ আপোনালোকে খাওক তাৰ পাছত আপোনালোকে চাওক যে আপোনালোকৰ জীৱনত কেনেকুৱা ধৰণৰ সলনি আহিছে যদি আপোনালোকে বিচাৰে একদম সহজতে কাৰণ মোক এগৰাকীয়ে কৈছিল তেওঁ বোলে লিখিবলৈ সময় নহয় তেওঁ লিখাৰ সময়বিলাকত হয় ল'ৰা ছোৱালী সাৰ পায় কাৰণ আগৰ সময়খিনি ল'ৰা ছোৱালীক মেনেজ কৰি পেলাই তেওঁলোক শুবলৈ গৈ কেতিয়াবা ভাবে যে মেনিফেষ্ট কৰিম হেতুও নহয় গতিকে ল'ৰা ছোৱালী স্কুল পঠিয়ক বা ল'ৰা ছোৱালী স্কুল পঠোৱাৰ আগত আমি যিখিনি সময়ত এগিলাছ পানী লৈ বহো তেতিয়া আপোনালোকে পানী গিলাছ লৈ পেলাই তেনেকৈ এফাৰ্মেশন কৰি পেলাই খাব পাৰে সেইটো এটা ভাল মেনিফেষ্ট নিয়ম হয় আপোনালোকে হেতুটো মেনিফেষ্ট কৰিব পাৰে যে কি বিচাৰিছে আৰু আগতেও মই এটা বহুত আগতে এটা ভিডিও কৰিছিলো মেনিফেষ্ট বিলাক এনেকুৱা হ'ব লাগে যেটো মেনিফেষ্ট আপোনাৰ পৰা সম্ভৱ হয় যদি আমাৰ এনেকুৱা এটা মেনিফেষ্ট হ'ব নালাগে যেটো মেনিফেষ্ট আমি একদম মানে আকাশত চাং পতাৰ নিচিনা কথা এটা আমি বিচাৰিছো কাৰণ মেনিফেষ্ট কৰিলেই নহব তাৰ লগত আমি কষ্টও কৰিব লাগিব গতিকে আপুনি যদি কষ্ট কৰিব পাৰিছে যদি আপুনি কষ্ট কৰি হলেও মানে পাব পৰা এটা কথা হয় তেনেকুৱা বস্তুটোহে আপোনালোকে মেনিফেষ্ট কৰক যেটো আপোনালোকৰ সম্ভৱৰ ভিতৰত যদি অসম্ভৱ কিবা এটা মই ইমানখন কাম এটা কৰো কিন্তু মোক লাগে একদম বহুত ডাঙৰ কিবা এটা তেতিয়া হলে হেতু পৰ্যায়ত মই কাম কৰিব লাগিব খালি মেনিফেষ্টে কামটো সহজ হোৱাত সুবিধা কৰে কিন্তু সেই বুলি যে আপুনি একে নোৱাৰা কাম এটাৰ কাৰণে আপুনি মেনিফেষ্ট কৰিব তেনেকুৱা নহয় যেটো আপোনাৰ মানে পাৰে আৰু কৰিব পাৰে কিন্তু হোৱা নাই হেনেকুৱা এটা কাৰণে আপুনি মেনিফেষ্ট কৰি ল'ব পাৰে আৰু এজনে মোক সুধিছিলে যে ৰঙা ডায়েৰীৰ কথা মই কৈছিল যে মোৰ এখন ৰঙা ডায়েৰী আছে মই তাত মেনিফেষ্ট কৰো ৰঙা ডায়েৰী অন্য একো নহয় মই এখন মোৰ ৰঙা ডায়েৰী যিখন মই এমাজনৰ পৰা লৈছিলো এখন আপোনালোকে এমাজনত যদি আপোনালোকে ৰেড কালাৰ ডায়েৰী বুলি মাৰে তেতিয়া আপোনালোকে পাই যাব বা যিকোনো ফ্লিপকাৰ্ট এনেকুৱাটো পাব সাগে মই এমাজনৰ পৰা লৈছিলো গতিকে আপোনালোকে তেনেকে মাৰি লৈ আপোনালোকে এখন ৰেড কালাৰ ডায়েৰী ল'ব পাৰে কিন্তু ৰেড কালাৰে হ'ব লাগিব বুলি কোনো কথা নাই কিয়া মই আসলে মই নিজে ভাবি পেলাই ৰেড কালাৰ লৈছিলো কাৰণ মই মেনিফেষ্ট ৰেড কালাৰ পেনেৰিয়ে কৰো আৰু ৰেড কালাৰ বহিখন হেকাৰণে মই এটা মনত আহি গৈছিল যে মই ৰেড কালাৰ এখন বহি লৈ পেলাই তাত এনেকৈ কৰিম আৰু মোক এগৰাকী কৈছিলো হেকাৰণে মই লৈছো যদি আপোনালোকে বিচাৰে এমাজনতে পাই যাব এমাজনত এভেইলেবল হয় তেনেকৈ আনি পেলাই আপোনালোকে তাত লিখিব মেনিফেষ্ট ৰেড কালাৰ পেন এদি মই লিখো আপোনালোকে তেনেকৈ ট্ৰাই কৰিব পাৰে গতিকে হেতু এটা কথা মই কলো আৰু এজনে মোক এটা মেছেজ কৰিছিলে মেছেজটো তাই লিখিছিলে যে তাই মেনিফেষ্ট কৰিছিলে তাই আসলতে মোৰ পৰা এক্সেছ লোৱা তাই মেনিফেষ্ট কৰিছিলে কথা প্ৰসংগ মই তাই শিকাইছিলো যে কেনেকৈ মেনিফেষ্ট কৰিব তাই বোলে লোন এটা হ'বলগীয়া হৈ আছিল কিন্তু লোনটো নহয় আৰু নহয় কিবা কিবি কাৰণ ৰখি যায় সদায় ৰখি যায় তেনেকুৱা হৈ আছিল তাই মোক মেছেজ কৰি পেলাই জনাইছে যে তাই বোলে মানে মেনিফেষ্ট কৰাৰ পাছত তাই ৰিজাল্ট পাইছে লোনটো তাই একদম ইজিলি মানে ক্লিয়াৰ হৈছে গতিকে সবৰে বেলেগ বেলেগ কথা মোৰ নিজৰো হৈছে এনেকুৱা মেনিফেষ্ট মোৰো হৈছে গতিকে আপোনালোকে যদি বিচাৰে যি কথাতে নহওক যিটো হেৰিয়ে নহওক আপোনালোকে একদম কনফিডেন্টলি মেনিফেষ্টটো লিখিব আৰু মেনিফেষ্টটো লিখি পেলাই কেতিয়া হ'ব এনেকেও আপোনালোকে ভাবি নাথাকিব লিখিছে এৰি দিয়ক ইউনিভাৰ্ছৰ ওপৰত তাৰ পিছত চাব আপোনাৰ ৰিজাল্টটো কেনেধৰণে আপোনালোকলৈ আহে গতিকে আজি এটো কলো যে আপোনালোকে একদম ইজিলি মেনিফেষ্ট কৰক যে এটা গ্লাছত পানী লওক পানী লৈ পেলাই তাত আপোনালোকে যেটো এফাৰ্মেশন দিব লগা আছে সেই এফাৰ্মেশনটো আপোনালোকে দিয়ক বোলে মোৰ লোনটো ক্লিয়াৰ হৈ গ'ল বা মোৰ আমুকটো কাম হৈ গ'ল বা মোৰ ইমানখিনি টকাৰ প্ৰয়োজন আছিল ইমান দিনৰ ভিতৰত মই এই টকাখিনি পাই গ'লো এনেকুৱা ধৰণৰ আপোনালোকে এফাৰ্মেশন কৰক বা আপোনালোকৰ স্বাস্থ্যজনিত যদি কিবা দিব বিচাৰে যে মই আমুকটো বেমাৰ ভাল হৈ গ'ল হেনেকুৱা ধৰণৰ আপোনালোকে দিব পাৰে স্বাস্থ্যজনিতও দিব পাৰে যদি দি পেলাই আপোনালোকে সেই পানী গ্লাছ খাই পেলাই ভাবি গম পাব যে তাৰ ৰিজাল্টটো কেনেকুৱা আৰু এটা কথা কওঁ
মই নিজে হেতু কৰো পানী কেতিয়াও অপব্যয় নকৰিব পানী এনেকুৱা এটা এনাৰ্জি হয় মানে বহুত মানে হেতু এটা ষ্ট্ৰং এনাৰ্জি হয় গতিকে আপোনালোকে পানীটো কেতিয়াও মানে আমি কি কৰো সচৰাচৰ পানী এগিলাস মানুহৰ ঘৰত গলেও কৈ দিওঁ যে মোক পানী অকণমানকে দিয়ক মই যিমানখিনি পিয়াহ আছে মই সিমানখিনিহে পানী লওঁ বা পানী গিলাছত পানীটো লৈ পেলাই মই কেতিয়াও পানীটো পেলাই নিদিওঁ সেই পানীটো আপোনালোকে যিমানখিনি আপোনালোকৰ প্ৰয়োজনীয় পানী সিমানখিনিহে খাওক এনেকুৱাওতো নহয় যে পানী একদম মানে আপোনালোকে নোপোৱা নাপাবই গতিকে একদম এগিলাস ল'বই লাগিব তেনেকুৱা নহয় মানুহৰ ঘৰত পানীটো এভেইলেবলেই থাকে গতিকে আপোনালোকে পানী যিমানখিনি খাব সিমানখিনিহে লওক আৰু যদি বেছিও হৈছে ঢাকি থৈ দিয়ক আকৌ পিছত খাব অপব্যয় নকৰিব আৰু এটা কথা কওঁ যিবিলাক মানুহৰ ঘৰত পানীৰ টেপৰ পৰা লিক হৈ থাকে যদি আপোনালোকে আমাৰ কিছুমানৰ হয় ন এনেকৈ একটুপ ডেপকে পানী পৰি থাকে আমি ভাবোঁ যে সেইটো ঠিক কৰিম কৰা নহয়গৈ গতিকে তেনেকুৱাও যদি আছে কাৰোবাৰ ঘৰত যদি তেনেকুৱাও হৈ আছে সেইটোও কৰক তেনেকুৱা হৈ থাকিলেও পানী মানে ফুটাৰ থকা মানে ধৰক টিঙো যদি ফুটা হৈ পেলাই পানী পৰি থাকে তেনেকুৱাবিলাকো মানে যিমান পাৰে সোনকালে ঠিক কৰি ল'ব কাৰণ তেনেকুৱা ঘৰবিলাকত মানে সচৰাচৰ কি হয় পইচাৰ মানে ৰখি নাযায় ওলাই যোৱা চ'ৰ্চবিলাক ওলাই থাকে গতিকে যিমান পাৰে পানীটো যিমান পাৰোঁ আমি পানীও মানে অপব্যয় কৰিব নালাগে যিমানখিনি প্ৰয়োজন আমি সিমানখিনিহে পানীটো ইউজ কৰিব লাগে সিমানখিনিহে ল'ব লাগে মই আশা কৰিম যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা যদি আপোনালোকে আপডেট তেতিয়াহ'লে সহজতে পাই থাকিব পাৰিব গতিকে আজিলৈ আহিছোঁ পুনৰ এটা নতুন টপিক লৈ আপোনালোকৰ মাজলৈ আহিম আৰু যিহেতু ইয়াত মই বিভিন্ন কাম দেখুৱাই থাকোঁ মোৰ নিজৰ লাইফষ্টাইলটো দেখুৱাই থাকোঁ তেনেকুৱাবিলাকো যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজি ইয়ালৈ আহিছোঁ গতিকে মই দুটা ডেট মই আপোনালোকৰ ওচৰত প্ৰথমতে কৈছিলোঁ যে মই এক্সেছ বাৰ্ছৰ ক্লাছ 2 তাৰিখে দিম 2 তাৰিখে মোৰ ঘৰতে দিম 9 তাৰিখে দিম নগাঁৱত গতিকে আপোনালোকে যিসকলে মোৰ পৰা এক্সেছ বাৰ্ছ ক্লাছ ল'ব বিচাৰিছে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিবলৈ নাপাহৰিব ধন্যবাদ যিহেতু মই দুটা ডেট আপোনালোকক জনাইছোঁ মই দুটা ডেটত ক্লাছ আপডেট আপোনালোকক দিছোঁ এক্সেছ বাৰ্ছ ক্লাছত থাকিব 2 তাৰিখে গুৱাহাটীত মোৰ ঘৰতে থাকিব আৰু এটা থাকিব 9 তাৰিখে যাম মই নগাঁৱত থাকিব গতিকে এই দুটা দিনৰ ভিতৰত যদি আপোনালোকে মোৰ পৰা কোনোবা এক্সেছ বাৰ্ছ ক্লাছ ল'ব বিচাৰে বা ছেশ্যন ল'ব বিচাৰে গুৱাহাটীত মই এভেইলেবল থাকোঁ যেতিয়াই আপোনালোকৰ ইচ্ছা তেতিয়াই মোক ফোন কৰি যোগাযোগ কৰিব পাৰে আৰু যদি নগাঁৱত আপোনালোকে এক্সেছ বাৰ্ছ ছেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব গতিকে আশা কৰিম আপোনালোকে এক্সেছ বাৰ্ছৰ কাৰণে মোক যোগাযোগ কৰিব আৰু তাৰ উপৰিও যদি আপোনালোকক কোনোবাই নিউমাৰলজি চোৱাব বিচাৰে যদি আপোনালোকৰ ডেট অফ বাৰ্থ মতে যদি আপোনালোকৰ কেনেকুৱা হ'ব বা কেনেকুৱা হোৱাটো বিচাৰে যদি আপোনালোকে বিচাৰে মোৰ পৰা নিউমাৰলজি চোৱাটো তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব গতিকে আশা কৰিম আপোনালোকে এক্সেছ বাৰ্ছ আৰু নিউমাৰলজিৰ কাৰণে মোক যোগাযোগ কৰিব আৰু মোৰ যোগাযোগৰ নাম্বাৰটো হৈছে 8486392528 এইটো নাম্বাৰ আপোনালোকে হোৱাটছআপ আৰু ফোন দুইটা কৰি পেলাই আপোনালোকে আপোনালোকৰ শ্লটটো মোৰ পৰা বুক কৰিব পাৰিব আৰু আজিলৈ আহিছোঁ ধন্যবাদ